নমস্কাৰ 1988 চনৰ 7 এপ্ৰিলৰ দিনটো তেতিয়াৰ ৱৰ্ল্ড হেল্থ এছেম্বলিয়ে নো স্মকিং ডে হিচাপে সেলিব্ৰেট কৰাৰ কথা চিন্তা কৰিছিল আৰু কালক্ৰমত সেয়াই গৈ পেলাই ৱৰ্ল্ড নো টবেকো ডে হৈছে আৰু গোটেই বিশ্বজুৰি ধপাত মুক্ত এখন বিশ্বৰ সৃষ্টি কৰিবৰ কাৰণে জনসাধাৰণৰ মাজত সচেতনতা আনিবৰ কাৰণে প্ৰত্যেক বছৰে ৱৰ্ল্ড হেল্থ অৰ্গানাইজেশ্যনৰ উদ্যোগত এই দিৱস পালন কৰা হৈ আহিছে আৰু আমি দেখিছো যে আমাৰ সমাজত বিভিন্ন ঠাইত বিভিন্ন সময়ত আমি দেখিছোঁ যে ধপাতে কেনেকৈ একোজন ব্যক্তিক একোটা পৰিয়ালক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়ে সেয়া বিভিন্ন ৰোগৰ উৎপত্তি এই ধপাতৰ কাৰণেই হ'ব পাৰে আৰু ধপাতৰ জৰিয়তে মানুহে এখন নিচাৰ পৃথিৱীত আচলতে প্ৰৱেশ কৰে গতিকে তাৰ পৰা আমি কেনেকৈ মুক্ত হৈ থাকিব পাৰোঁ তাৰ পৰা কি অপকাৰ হ'ব পাৰে কেনেকৈ ইয়াৰ পৰা আঁতৰি থাকিব পাৰি আৰু কেনেকৈ আমি এটা ধপাত মুক্ত প্ৰজন্মৰ সৃষ্টি কৰিব পাৰোঁ সেইবিলাক উদ্দেশ্য আগত ৰাখিয়েই প্ৰত্যেক বছৰে এই নো টবেকো ডে ধপাত বিৰোধী দিৱস আয়োজন কৰা হৈ আহিছে আৰু আজি আমি আছো পাঞ্জাবাৰীৰ শিল্পগ্ৰামত আৰু এই শিল্পগ্ৰামতে আয়োজন কৰা হৈছে ধপাত বিৰোধী দিৱস উপলক্ষে এক সচেতনতা শিবিৰৰ য'ত চিত্ৰাংকন প্ৰতিযোগিতাও আয়োজন কৰা হৈছে সৰু সৰু ল'ৰা ছোৱালীৰ মাজত আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে পিছফালে ইয়াত লিখাই আছে আই প্লেডজ টু কুইট টবেকো মোৰ পণ ধপাত বৰ্জন আৰু এতিয়া যিসকলে ধপাত গ্ৰহণ কৰি আছে সেৱন কৰি আছে সেইসকলে যদি এই পণ গ্ৰহণ কৰে তেতিয়াহ'লে আমি এক ধপাত মুক্ত পৰৱৰ্তী প্ৰজন্মৰ কথা আমি ভাবিব পাৰোঁ আশা কৰিব পাৰোঁ বিশ্ব ধপাত বিৰোধী দিৱস প্ৰত্যেক বছৰ মে মাহৰ 31 তাৰিখে উদযাপন কৰা যায় সমগ্ৰ বিশ্বজুৰি আৰু ধপাতৰ কি অপকাৰিতা আৰু যি ভয়াৱহতা সেয়া আমি সকলোৱে দেখি আহিছোঁ আৰু প্ৰত্যেক বছৰে বিশেষকৈ চিকিৎসা ক্ষেত্ৰৰ ব্যক্তিসকলে এই দিশত আলোকপাত কৰি আহিছে কৈয়ে আহিছে প্ৰচাৰ কৰি আহিছে আৰু ইয়াতকৈও বেছি সজাগতা সৃষ্টি কৰিবৰ উদ্দেশ্যে পাঞ্জাবাৰীৰ শিল্পগ্ৰামত আয়োজন কৰা হৈছে এটি অনুষ্ঠান ইয়াত আমি লগ পাইছোঁ ডক্টৰ অশোক দাসক আমি তেখেতৰ পৰা কিছু কথা জানিম নমস্কাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্যোগত প্ৰত্যেক বছৰে 31 মে তাৰিখে গোটেই বিশ্বতে ধপাত বিৰোধী দিৱস পালন কৰা হয় 1987 পৰা এই দিৱস পালন কৰি অহা হৈছে প্ৰত্যেক বছৰে ইয়াৰ তাৎপৰ্য হ'ল যে অন্তত 31 মেৰ দিনাখন যিসকল ব্যক্তিয়ে ধপাত ব্যৱহাৰ কৰে তেখেতসকলে ধপাত ব্যৱহাৰৰ পৰা বিৰত থাকিব অন্তত তেখেতসকলে যদি এটা দিনৰ পৰা ধপাতৰ পৰা আঁতৰি থাকিব পাৰে সেই কথাটোৱে তেখেতবিলাকৰ মনত বহুত আশাৰ সঞ্চাৰ কৰিব যে ধপাত এৰিব পাৰি আৰু এই কথাটো তেওঁবিলাকক মানে জাগৃত কৰিবৰ কাৰণে আমি গোটেই বিশ্বতে এই দিৱসটো পালন কৰা হয় আৰু যিসকল ব্যক্তিয়ে ধপাত সেৱন কৰে তেখেতবিলাকো জানে যে ধপাত সেৱন স্বাস্থ্যৰ কাৰণে অপকাৰী কিন্তু যিটো আসক্তি মানে এডিকশ্যনৰ কাৰণে তেওঁবিলাকে ধপাত এৰিব নোৱাৰে গোটেই জীৱন চোৱাত 3জন বা 4জন 100জনৰ ভিতৰত 3-4জনেহে ধপাত সম্পূৰ্ণ এৰিব পাৰে গতিকে এই তাৎপৰ্য আগত ৰাখি বিশ্বত প্ৰতি বছৰে বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্যোগত বিশ্ব ধপাত বিৰোধী দিৱস পালন কৰা হয় আৰু ইয়াৰ ভয়াৱহতা সম্পৰ্কে আপুনি কি ক'ব ভয়াৱহতাৰ এটাই আপোনাক উদাহৰণ দিওঁ আজি বিশ্বৰ 1 নম্বৰ সমস্যাটো হৈছে ড্ৰাগছৰ প্ৰব্লেম আজি অসমতে চাওক এনেখন নিউজ পেপাৰ নাপায় যিদিনা আপুনি ড্ৰাগছৰ নিউজ নাপায় কিন্তু আপুনি সকলোৱে জানিলে আচৰিত হ'ব যিসকলে ড্ৰাগছ ব্যৱহাৰ কৰে তেওঁলোকে ডে ওৱানত কেতিয়াও ড্ৰাগছ ব্যৱহাৰ নকৰে সদায় গোটেই যাত্ৰাটো আৰম্ভণি হয় গুটকা নহ'লে চাদা নহ'লে চিগাৰেটৰ ধপাতৰ পৰা গতিকে ধপাতে বহুতবিলাক বস্তুৰ সৃষ্টি কৰিছে কৰ্কট ৰোগ আপোনাৰ হাঁওফাঁওৰ ৰোগ আপোনাৰ কি কৰা নাই দেহৰ প্ৰত্যেক অংগ প্ৰত্যংগতে তাৰ বেদি হয়গে কিন্তু আটাইতকৈ শেহতীয়াভাৱে যিটো সমস্যাই দেখা দিছে সেইটো হ'ল ড্ৰাগছ যদি আমি ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰিব লাগে পৃথিৱীক তেতিয়াহ'লে আমি প্ৰথমতে ধপাত বন্ধ কৰিব লাগিব তাৰমানে নিচাৰ দুৱাৰ এখন মুকলি কৰি দিয়ে ধপাত ইটস গেটৱে হয় এইটো গেটৱে বুলি কয় পাঠশালা বুলি ক'ব পাৰি নিচাৰ পাঠশালা তাৰ পৰা বন্ধ কৰিব গৈ ড্ৰাগছত শেষ হৈ গৈ আৰু আমাৰ লগত আছে ডক্টৰ পুনি দেৱী আছে আপুনি এগৰাকী দন্ত বিশেষজ্ঞ গতিকে আপুনিও এই ধৰণৰ নিশ্চয় বিভিন্ন ৰোগী লগ পায় ধপাতৰ কাৰণে যিবিলাক অপকাৰ আপুনি দেখা পাই আহিছে আপোনাৰ অভিজ্ঞতাই কি কয় হয় নমস্কাৰ আমি ডেণ্টেল চাৰ্জন হিচাপে আমি সদায়ে ধপাতৰ পৰা হ'ব পৰা বিভিন্ন ৰোগৰ বেমাৰী আমি দেখা পাওঁ বিশেষকৈ মুখৰ ভিতৰত হোৱা ৰোগবিলাক আমি সদায় লগ পাই থাকোঁ কাৰণ যিহেতু আমি চৰকাৰী হস্পিটেলত কাম কৰোঁ গতিকে তাত বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী আহে বিশেষকৈ 12 বছৰ 13 বছৰীয়া ল'ৰা ছোৱালীবিলাক যিটো সময়ত আমি কওঁ যে উঠটো টিপিলেই
মানে গাখীৰ ওলাই বুলি কওঁ আমি সেই তেনেকুৱা ল'ৰা ছোৱালীবিলাকক যেতিয়া আমি দেখা পাওঁ দাঁতবিলাক একেবাৰে হালধীয়া হৈ গৈছে মুখৰ ভিতৰত মানে যিটো আমাৰ ধৰক মিউকাছ মেমব্ৰেইন বুলি কয় সেইটো গোটেই কলা হৈ গৈছে তেতিয়া আমাৰ দেখিলে খুব দুখ লাগে আৰু তাৰ কাৰণে আমি হস্পিটেলত যিখিনি পৰা যায় আমি তেওঁলোকক অকণমান আমি মানে অনুৰোধ কৰোঁ যাতে আপোনালোকে ইমান সৰু বয়সৰ পৰা আপোনালোকে এইটো বয়সত আপোনালোকে নাৰিকল খাব লাগে বুট মুগ খাব লাগে সবাই খোৱা বস্তু খাব লাগে কিন্তু এই বয়সত আপোনালোকৰ দাঁতবিলাক বা মুখৰ এইটো অৱস্থা হৈছে গতিকে এটা কথা মনত ৰাখিব লাগিব সকলোৱে যে অকল যে টবেকো খালে অকল কেঞ্চাৰে হয় বা ডায়েবেটিছ বা হাৰ্টৰ বেমাৰ হয় বা লাং কেঞ্চাৰে হয় এনেকুৱা নহয় ইয়াৰ উপৰিও আমাৰ কিছুমান সৰু সুৰা বেমাৰ হয় যেনে ধৰক জিভাৰ টেষ্টটো একেবাৰে নোহোৱা হৈ যায় মানে টেষ্টলেছ হৈ যায় তেতিয়া কি হয় ল'ৰা ছোৱালীবিলাকে খোৱা বস্তু খাবলৈ বেয়া পোৱা হয় তাহাঁতে ঘৰত যিবিলাক ধৰক ভিটামিনযুক্ত মানে খাদ্য নিউট্ৰিচিয়াছ ফুড আমাৰ যিটো দিয়া হয় সেইবিলাক সিহঁতে বেয়া পোৱা হয় আৰু লাহে লাহে একেবাৰে নোখোৱা হয় তাৰ ফলত সিহঁতে দুৰ্বল হৈ যায় মানুহবিলাক আৰু ইমিউনিটিটো মানে কমি যায় তাৰ ফলত মানে এনেকুৱা ডেণ্টেল কেৰিজ হয় গামবিলাকত ইনফেকশ্যন হয় তাৰ উপৰি আমাৰ যিটো পেৰিঅডন্টাইটিছ বা পায়েৰিয়া বুলি কয় পায়েৰিয়া হয় তাৰ ফলত দাঁতবিলাক খুব 30-32 বছৰ বয়সতে গোটেই দাঁতবিলাক সৰি মুখখন একেবাৰে সোমাই যায় বুঢ়া বয়সৰ নিচিনা হৈ যায় গতিকে কেঞ্চাৰৰ উপৰিও অন্য বিভিন্ন ধৰণৰ মুখৰ ভিতৰত বেমাৰ হ'ব পাৰে যিটোৰ কাৰণে আমি সকলোৱে সাৱধান হ'ব লাগিব আৰু আমি এই উদ্দেশ্য আগত ৰাখি আমি আজি এই প্ৰগ্ৰেমটো আজি আমি সমাজত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ আমাৰ ফালৰ পৰা ডক্টৰ আপোনাৰ নামটো ডক্টৰ অতীন্দ্ৰ দাস ডক্টৰ অতীন্দ্ৰ দাস আপুনি আৰু কি ক'বলগীয়া আমাৰ দৰ্শকসকলক 31 মে ৱৰ্ল্ড নো টোবাকো ডে অৰ্থাৎ বিশ্ব ধঁপাত মুক্ত দিৱস এই বছৰৰ থিমটো হৈছে প্ৰটেক্টিং চিলড্ৰেন ফ্ৰম টোবাকো ইণ্ডাষ্ট্ৰি ইণ্টাৰফেৰেঞ্চ মানে কি আমি শিশুসকলক যে ইণ্ডাষ্ট্ৰিয়েটো বিচাৰিব তেওঁলোকৰ ছাপ্লাইটো কণ্টিনিউ হ'বৰ কাৰণে তো সেইটো আমি কেনেকৈ আমি ইণ্টাৰফেয়াৰ কৰিব পাৰোঁ মানে কমাই দিব পাৰোঁ কিছুমান ইণ্ডাষ্ট্ৰিয়ে কেতিয়াবা কি কৰে চেণ্টেড কিছুমান বস্তু ফ্লেভাৰ্ড জাতীয় চকলেট যোনবিলাক মানে সৰু ল'ৰা ছোৱালীয়ে ভাল পায় সেইবিলাক হেৰি কৰি পেলাই তেওঁলোক আকৰ্ষিত কৰাৰ কাৰণে বিভিন্ন প্ৰণালীৰে তেওঁলোকে এবাৰ যদি দিব পাৰে যদি তেওঁলোকে ষ্টাৰ্ট কৰি দিয়ে এবাৰ তেতিয়া এডিকশ্যনটো হ'ব এডিকশ্যন হোৱাৰ পিছত তেওঁলোকে নোৱাৰা হ'ব আৰু ধঁপাতৰ যোনটো অপকাৰিতা সেইটো বহুত বেছি ধঁপাতে আপোনাৰ টপ টু টো মূৰৰ পৰা একে ভৰিৰ আঙুলিলৈকে সব অংগতেই অপকাৰ কৰে বুলি আমি ধৰিব পাৰোঁ আৰু মুখৰ কিছুমান বস্তু যেনেকৈ অৰেল সাবমিউকাছ ফাইব্ৰ'চিছ গুটকা কিছুমানে আছে যে দুটা ফৰ্মত আমি টোবাকো ল'ব পাৰি স্মকলেছ আৰু স্মকিং ফৰ্ম তো স্মকিং কৰিলে মানে বেলেগে গম পাব গোন্ধ পাব সেইটো কাৰণে আৰু কিছুমানে টাৰ্ণ কৰি পেলাই স্মকলেছত গুচি যায় তাৰ স্মকলেছৰ হোৱাৰ ফলত কি হয় মুখত ঘাঁ লাগি পেলাই কিছুমান লাহে লাহে কি হ'ব অৰেল সাবমিউকাছ ফাইব্ৰ'চিছ যেতিয়া হ'ব মুখখন মেলিব নোৱাৰা হ'ব তেতিয়া এই অৰেল সাবমিউকাছ ফাইব্ৰ'চিছৰ কোনো ট্ৰিটমেণ্ট নাই লাহে লাহে মানে এনেকুৱা অৱস্থা হ'ব খানা সন্মুখত আছে মুখখন মেলিব পৰা নাই খানা চুৱাই খাব পৰা নাই লাহে লাহে তেওঁৰ জীৱনটো মানে মৃত্যুৰ মুখলৈ গুচি যাব সেইটোৱে গৈ পেলাই আপুনি যিটো কথা কৈছে সেইটোৱে গৈ পেলাই পিছত কেঞ্চাৰ ফৰ্ম কৰিব পাৰে য়েছ সেইটো গৈ পেলাই 30%তকৈ চান্সেছ থাকে এইটো গৈ পেলাই এইটো প্ৰি কেঞ্চাৰাছ লেশ্যন বুলি কয় অৰেল সাবমিউকাছ ফাইব্ৰ'চিছ আৰু আগন্ত দিনত এইটো কেঞ্চাৰ হ'ব পাৰে এইবাৰ আমাৰ সৈতে আছে ডক্টৰ কৃপেশ ৰঞ্জন শৰ্মা তেখেতে হাওঁফাওঁ ৰোগৰ এগৰাকী চিকিৎসক গতিকে এই বিষয়ে তেওঁৰো ভালেখিনি ক'বলগীয়া আছে হয় ডক্টৰ আৰু আজি আপোনালোকে যি আয়োজন কৰিছে ধঁপাত বিৰোধী দিৱস উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰিছে সেই সন্দৰ্ভত দুইখিনি কথা যদি কৈ দিয়ে নিশ্চয় মানে বৰ্তমান যিটো ধঁপাতৰ প্ৰতি আমাৰ যিটো হানি হৈ আছে সমাজত সেইটো যথেষ্ট বেছি আৰু এইটো সময়ৰ লগে লগে বাঢ়ি গৈ আছে তো আমাৰ 31 মে তাৰিখে আমাৰ ধঁপাত বিৰোধী দিৱস আছে আৰু সেই উপলক্ষে কি হৈছে আমাৰ যিটো সজাগতা কৰাৰ পাৰপাছত আজি আমি চিত্ৰাংকন প্ৰতিযোগিতা কৰিছোঁ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত কাৰণ বৰ্তমান আমাৰ এই ধঁপাত বিৰোধী দিৱসৰ মেইন থিমটো হৈছে যে আমি সৰু ল'ৰা ছোৱালী বা য়াং জেনেৰেশ্যনক কেনেকৈ ইণ্ডাষ্ট্ৰিয়েল ইনফ্লুৱেঞ্চৰ পৰা ধঁপাতৰ ইণ্ডাষ্ট্ৰিৰ ইনফ্লুৱেঞ্চৰ পৰা ৰক্ষা কৰিব পাৰোঁ গতিকে সেইটো কাৰণে আমি এই স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত ধঁপাত বিৰোধী
বৃদ্ধি চিত্ৰাংকন প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ আৰু কাৰণ দেখা গৈছে যে বৰ্তমান সময়ৰ লগে লগে আমাৰ ধপাতৰ ব্যৱহাৰটো যথেষ্ট বাঢ়ি গৈ আছে আৰু এই ধপাতৰ যিটো বৰ্তমান ব্যৱহাৰ বাঢ়ি গৈ আছে আমি দেখিম যে আৰু কিছু বছৰৰ পিছত ধপাতৰ লগত সংলগ্ন যিখিনি বেমাৰ আছে সেইখিনিও বাঢ়ি গৈ থাকিব তো আমি দেখোঁ যে ধপাতটো সেৱন কৰাৰ সময়ত যিটো আনন্দ উপভোগ কৰে মানুহে কিন্তু তাৰ ফলত লাহে লাহে ভিতৰি তিল কৰে যেনেকৈ তেওঁলোকৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ দেখা দিব পাৰে আৰু সেই বেমাৰবোৰৰ পৰা পিছত কি হয় সম্পূৰ্ণৰূপে কেতিয়াও নিৰাময় পাব নোৱাৰি তাৰ কাৰণে আপোনাৰ কি হয় যে এটা ডেমেজ পাৰ্মানেণ্টলি থাকি যায় আৰু সেইটোৰ কাৰণে গোটেই জীৱন চিকিৎসা কৰিবলগীয়া হয় আৰু কিছুমানৰ সময়ৰ আগতে মৃত্যুবৰণ কৰিবলগীয়া হয় তো এইবিলাক বস্তু আমি প্ৰিভেনশ্যনৰ কাৰণে আমি এৱেৰনেছটোৰ যথেষ্ট প্ৰয়োজন কাৰণ যদি আমি প্ৰিভেণ্টেই নকৰোঁ আমি এটা ধপাতৰ ফলত হোৱা ৰোগবোৰহে অকল চিকিৎসা কৰাৰ আমি লক্ষ্য ৰাখোঁ তেতিয়াহ'লে আমাৰ সমাজৰ উন্নয়ন নহ'ব উদ্দেশ্যটো সফল নহ'ব কাৰণ কি হয় যে যিমানে আমি বেমাৰত ভুগিব মানুহে সিমানে তেওঁলোকৰ চিকিৎসাৰ খৰচাও বাঢ়িব হস্পিটেলৰ ওপৰত প্ৰেছাৰ লোড বাঢ়িব আৰু মানুহৰ ধৰি লওক এজন মানুহ যেতিয়া ধপাতৰ ৰোগৰ ৰিলেটেড যিকোনো বেমাৰৰ আক্ৰান্ত হয় অকল তেওঁ চাফাৰ নকৰে গোটেই তেওঁৰ ঘৰৰ মানুহবোৰে চাফাৰ কৰে সেইকাৰণে আমি এই সজাগতা দিৱসটো অৱলম্বন কৰিছোঁ যাতে ধপাতৰ বিৰুদ্ধে আমি এটা সজাগতা আহে মানুহৰ মাজত যাতে ধপাত ৰিলেটেড বিভিন্ন বেমাৰ যিবিলাক ধৰি লওক লাং কেঞ্চাৰ হওক COPD হওক বা স্কিনৰ প্ৰব্লেম হওক বা মুখৰ অৰেল কেঞ্চাৰ হওক এইবিলাক যাতে আমি প্ৰিভেণ্ট কৰিব পাৰোঁ